ভিডিওটো কেতিয়াবাৰে হয় কিন্তু মই সময়ৰ অভাৱত আৰু এডিট কৰাৰ এলাহতে ভিডিওটো আপোনালোকৰ মাজলৈ দিব পৰা হোৱা নাছিলোঁ। নমস্কাৰ, মই বিদিশা অন্য এটি ভিডিওটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। ইমান এটা ধুনীয়া স্থান, ইমান পবিত্ৰ এটা স্থান, গৈ সঁচাকৈ মনটো বহুত ভাল লাগিলে। আপোনালোকক ইয়াৰে কিছুমান দৃশ্য দেখাম, এবাৰ চাবচোন কেনেকুৱা লাগে আৰু জনাব দেই। মন্দিৰলৈ যাওঁতে ৰাস্তাতে এজোপা গছ দেখিলোঁ। কি গছ নাজানো, তলৰ পৰা লাগি গৈছে নাৰিকলৰ দৰে আৰু তাৰ তলতে পূজা কৰাও আছে। আপোনালোক যদি কোনোবাই জানে জনাবচোন কি গছ হয়, মই কিন্তু চিনি নাপালোঁ দেই। মন্দিৰলৈ গৈ সঁচাকৈ বহুত ভাল লাগিলে। ইমান ধুনীয়া এটা পৰিৱেশ আৰু তাতে বহুত বান্দৰ দেখিবলৈ পোৱা যায়। তাতে আমি গৈ এয়া চাকি বন্তি জ্বলাই লওঁ। এয়া ভেড়া ছাগলীও চৰি আছিলে আৰু ৱালৰ চাইডে চাইডে বহুত বান্দৰ ঘূৰি ফুৰিছিলে। মানুহক ভয়ে নকৰে। এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ লৈ গ'ল বান্দৰ পোৱালিটো। কিন্তু মন্দিৰলৈ উঠা আৰু নমাটো বহুত কষ্ট, কিয়নো মন্দিৰখন বহুত ওপৰত আছে। ষ্টেপেদি উঠা নমা কৰিব লাগে। মোৰতো বহুত ভাগৰ লাগি গ'ল। উঠা নমা কৰি ভাগৰ লাগিলে যদিও মন্দিৰ ভাগলৈ গৈ সঁচাই মনটো এক বুজাব নোৱাৰা হৈ আহিল। আৰু আজিলৈ আহিছোঁ আপোনালোকৰ মাজৰ পৰা। বাই বাই।